এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আনৰ বিশ্বাসৰ পাত্ৰ হ'বলৈ সক্ষম হ'ব। আনহাতে আজিৰ দিনটোত আপুনি বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব পাৰিব। আজি আপোনাৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথ মুকলি হ'ব। পুৰণি কোনো বন্ধুৰ সৈতে আপোনাৰ আজি বহু সময় বাৰ্তালাপ অথবা হঠাৎ সাক্ষাতো হোৱাৰ সম্ভাৱনা দেখা যায়। কৰ্মস্থানত উচিত সময়ত উচিত সিদ্ধান্ত গ্ৰহণ কৰি সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আনহাতে শত্ৰু হ্ৰাসৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ সন্মান বৃদ্ধি পাব। নিবনুৱাসকলৰ নিজৰ ওপৰত আত্মবিশ্বাস বৃদ্ধি পাব যদিও নিজকে অধিক তথ্য সমৃদ্ধ কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলে আনৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত সন্তানৰ কষ্টই মনত অশান্তি দিব পাৰে যদিও সেয়া সাময়িক। আপোনাৰ পৰিকল্পনাক লৈ বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। প্ৰেমত দূৰত্ব আহিব যদিও পাৰস্পৰিক বিশ্বাস অটুট থাকিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম দেখা যায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও কোনো বন্ধু বা আত্মীয়ৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত চিন্তা বৃদ্ধি পাব যদিও কামখিনি নিয়াৰিকৈ সম্পাদন কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ হাতলৈ ধন আহিব যদিও খৰচৰ মাত্ৰা বৃদ্ধি পাব। আজি আপুনি মানসিক কষ্টৰ সন্মুখীন হ'লেও শাৰীৰিকভাৱে ব্যাধিমুক্ত হৈ থাকিব। আপুনি আজি আপোনাৰ ভাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আনহাতে আপোনাৰ জীৱনৰ সফলতাৰ বাবে নতুন পথৰ উন্মেষ ঘটিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ প্ৰতি চিন্তা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ব যদিও কিছু বাধাৰ সন্মুখীনো হ'ব পাৰে। নিবনুৱাসকলৰ মনৰ অস্থিৰতা বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলে অতীতৰ কোনো ঘটনা ৰোমন্থন কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খাদ্য গ্ৰহণৰ সময়সূচী পালনত ধ্যান দিয়ক। লগতে জিৰণিৰ প্ৰতিও মনোযোগ দিয়ক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটোত সন্মান প্ৰাপ্তিৰ যোগ। আনহাতে কোনো খবৰে আজি আপোনাক আনন্দিত কৰি ৰাখিব। ব্যৱসায় বাণিজ্যত আপোনাৰ আজি দক্ষতাৰ বাবে প্ৰশংসিত হোৱাৰ যোগ। পাৰিবাৰিক দিশত আপুনি আজি বহুদিনীয়া চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। ৰাজনীতিৰ লগত জড়িতসকলৰ নতুন দায়িত্ব লাভৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ গুৰু শিষ্যৰ সম্পৰ্ক মধুৰ হ'ব। নিবনুৱাসকলক কোনো নতুন সুসংবাদে উৎসাহী কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি সময় উপযুক্ত সিদ্ধান্ত গ্ৰহণত গুৰুত্ব দিলে সুফল পাব। লগতে প্ৰেমাস্পদৰ লগত সুখৰ সময় অতিবাহিত কৰিবলৈও সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। মিথুন ৰাশিৰ অধিপতিসকলে
গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা যায়। দিনটোত ব্যস্ততা বৃদ্ধি পালেও আপোনাৰ আজি কিছু ক্ষেত্ৰত আলস্য ভাৱ আহিব। কৰ্মক্ষেত্ৰত আপুনি আজি বন্ধুৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায় বাণিজ্যত ধীৰ গম্ভীৰ হোৱা দেখা যাব। যিকোনো সমূহীয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি নেতৃত্ব নোলোৱাই ভাল, অন্যথা অপবাদৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক দিশত আপোনাৰ আজিৰ দিনটো আনন্দদায়ক। সামাজিক ক্ষেত্ৰত আপুনি আজি আনৰ বাবে আগভাগ লোৱাৰ পৰা বিৰত থাকক। ছাত্ৰ ছাত্ৰীসকলক কৌতূহলী হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত পৰিয়ালৰ কোনো সদস্যৰ পৰা উৎসাহিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি সাৱধানতা অৱলম্বন কৰা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত যন্ত্ৰ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰিলে বাকী দিশত শুভ দেখা যায়। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক শান্তি প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য বা আপোনাৰ পৰিকল্পনা আদিৰ বিষয়ে পৰাপক্ষত আনৰ আগত প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চৌখিন হোৱা দেখা যাব। অৰ্থনৈতিক দিশত আপোনাৰ আজি অযথা খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা যায়। ঘৰুৱা দিশত জীৱনসংগীৰ সহযোগে আপোনাক আনন্দ প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ প্ৰতিভা প্ৰদৰ্শনত আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ দিশত ৰক্তচাপ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰক। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক অতি ৰোমান্টিক হোৱা দেখা যাব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো ব্যস্ততাৰে পাৰ কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মী অথবা কোনো উচ্চপদস্থ বিষয়াৰ সহযোগে আপোনাক উপকৃত কৰিব। ব্যৱসায়ীসকলে অৰ্থ আনক ধাৰলৈ দিয়াৰ পৰা বিৰত থাকক। ঘৰুৱা দিশত বহুদিনৰ পৰা আশা কৰি থকা সম্পদ আগমনৰ যোগ। শিক্ষাৰ্থীসকলৰ মনোকামনা পূৰ্ণ হ'ব। লগতে কোনোৱে যদি উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ কথা ভাবিছে তেনেহলে তেওঁলোকৰ আজিৰ দিনটো বিশেষ শুভ দেখা যায়। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত পুৰণি ৰোগে আমনি দিব পাৰে, সেয়েহে আপুনি খাদ্য গ্ৰহণত সতৰ্কতা অৱলম্বন কৰক। প্ৰেমৰ দিশত আপোনাক আজিৰ দিনটোত উৎসাহী হোৱা দেখা যাব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে দিনটোৰ আৰম্ভণিতে সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মস্থানত আপুনি
উচিত মৰ্যাদা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ সফলতাৰ যোগ। বৈবাহিক জীৱনত প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে কোনো পৰীক্ষাত অৱতীৰ্ণ হৈছে তেখেতসকলৰ সফলতা লাভৰ যোগ। সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িতসকলৰ মৰ্যাদা বৃদ্ধি পাব। হাতলৈ নতুন কাম আহিব পাৰে। নিবনুৱাসকলৰ উৎসাহ বৃদ্ধি পাব। কোনো জটিলতা আহিলেও বন্ধুৰ সহযোগে উপকৃত কৰিব। প্ৰেমত মতানৈক্যতা আহিলে মৌনতা অৱলম্বন কৰক। স্বাস্থ্যৰ দিশটো মধ্যমীয়া যদিও আপুনি আজি বিজলুৱা খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক, অন্যথা অশান্তিৰ কাৰণ হ'ব পাৰে। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিকাৰী হোৱা সকলৰ বাবে আজিৰ দিনটো শুভ দেখা যায় যদিও আপুনি আজি দিনটো কোনো কথাতে চুক্তিবদ্ধ হোৱাৰ পৰা আঁতৰি থাকক। মাটি বাৰী ক্ৰয় বিক্ৰয় আদি আপুনি স্থগিত ৰাখিলে উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি অস্থিৰতা বৃদ্ধি পাব। আনহাতে আপোনাৰ আজি অবাঞ্ছিতভাৱে খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখা যায়। ব্যৱসায়ৰ লগত জড়িতসকলৰ কাৰ্যসিদ্ধিত বিলম্বতা ঘটিব পাৰে। ঘৰুৱা দিশটো আপোনাৰ আজি শুভ। ছাত্ৰ ছাত্ৰীসকলৰ উদ্যম বৃদ্ধি পাব। নিবনুৱাসকলৰ পৰিৱেশে সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ দিশটোত আপোনাক আজি উৎসাহী হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত যন্ত্ৰাদি প্ৰয়োগত সচেতনতা অৱলম্বন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাতে বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ আজিৰ দিনটোত অশান্তিৰ মাজতো ব্যস্ততাৰ যোগ দেখা যায়। নিবনুৱাসকলে নিজৰ পিতৃ মাতৃ নতুবা কোনো গুৰুসদৃশ ব্যক্তিৰ পৰা উপকৃত হ'ব পাৰে। প্ৰেমত সম্পৰ্কত বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত অধিক সচেতন হওক, অন্যথা ভুল সিদ্ধান্ত গ্ৰহণ কৰি বিপদৰ সন্মুখীন হ'ব। আইনজীৱীসকলে অভিজ্ঞতাৰ পৰা আদৰ্শ লওক। খন্তেকীয়া সিদ্ধান্তই নিজকে বিপদত পেলাব পাৰে। আপোনাৰ আৰাধ্য দেৱতাক স্মৰণ কৰিহে কৰ্ম আৰম্ভ কৰক, অন্যথা বিফলতাৰ যোগ দেখা যায়। পিতৃ মাতৃৰ পৰামৰ্শ মানি চলিবলৈ যত্ন কৰক। ব্যৱসায়ীসকলে ধৈৰ্যশীল হওক। প্ৰেমিক প্ৰেমিকাসকলৰ
অভিভাৱকৰ সৈতে মতানৈক্যতাৰ সৃষ্টি হ'ব পাৰে। আপুনি ধৈৰ্যশীল হ'লে অধিক বিপদৰ পৰা হাত সাৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ শুভ দেখা যায়। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। গৃহাৰম্ভ বা সন্তানৰ শুভ কৰ্মৰ যোগ দেখা যায়। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰী হোৱাসকলে যিকোনো কৰ্মত আজিৰ দিনটোত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। ঘৰুৱা দিশত সন্তানৰ কৰ্মতৎপৰতাই আপোনাক আনন্দিত কৰিব। গৱেষণামূলক কাম কাজত প্ৰতিভাৰ বিকাশ ঘটাৰ সম্ভাৱনা দেখা যায়। আপুনি আজি ভাতৃ-ভগ্নীৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত ধীৰ গম্ভীৰ হোৱা দেখা যাব। আপোনাৰ আজি সম্পদ লাভৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক কৌতূহলী হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।